2024 চনৰ 31 জানুৱাৰী তাৰিখে আমি হিজুগুৰিলৈ আহিছিলোঁ কাম কৰিবলৈ, মই আৰু মোৰ মানুহজন। আৰু ইয়াত 2 বছৰ থাকি কাৰ লগত কেনেকুৱা সম্পৰ্ক হ'ল মই আপোনালোকক ক'ম। আৰু প্ৰথমতে আমি আহি কিনে ভাড়া ৰুমত আছিলোঁ আৰু ভাড়া আছিলে আমাৰ 2500 টকা। যিহেতু তেতিয়া আমি দুয়ো কাম কৰিছিলোঁ, সেইটো কাৰণে 2500 টকা দিয়াটো আমাৰ কাৰণে তেতিয়া অসুবিধা হোৱা নাছিলে। কিন্তু যেতিয়া মোৰ কামটো নাইকিয়া হৈ গ'ল, তেতিয়াৰ পৰা দিবলৈ অকণমান কষ্ট হৈছিলে। সেইটো কাৰণে মানুহজনে য'ত কাম কৰি আছিলে তাতে ৰুম দিলে আমাক, আৰু এই ৰুমতে আমি 8-9 মাহমান থাকিলোঁ। আৰু এতিয়া যাবৰে হ'ল। চাওকচোন, মোৰ অকণমানো যাবলৈ মন নাই। আৰু এয়া মই বস্তুবিলাক সামৰিয়ে আছিলোঁ। আৰু ইয়াত আহি আপোনালোকে মোৰ ভিডিঅ'ত আগতে পাইছিলেই মামুক। তাই যেতিয়া 5 মাহ আছিলে তেতিয়াৰ পৰা মই তাইক পাইছোঁ। আৰু মই মানে কি ক'ম, অকণমানো যাবলৈ মন নাই। চাওক, মোৰ মুখখন চাওক, কান্দি কান্দি মই সেইদিনাখন পেক কৰি আছিলোঁ। আৰু মামুৰ কথাটো কৈ আছিলোঁ মই। মামুৰ লগত মোৰ ইমানে এটেচমেণ্ট হৈ গ'ল, এটেচমেণ্টে ক'ম। বাট যদি আমি ওলাই যাওঁ, মই আৰু মোৰ মানুহজন বজাৰলৈ যাওঁ, তেতিয়া তাই পিছে পিছে যাব লাগে। বা যেতিয়া আমি ঘৰত আহোঁ, ঘৰৰ পৰা যেতিয়া আকৌ ঘূৰি যাওঁ নহয় ৰুমলৈ, তেতিয়া তাই আহি কিনে মোক যদি দেখা পায়, লগালগ দৌৰি কিনে আহিব কান্দি কান্দি, আৰু মোৰ কোচত আহি কিনে উঠি যাব। আৰু অলপ দেৰি তাইক মই ফুচলাব লাগে, ল'ব লাগে ধুনীয়াকৈ, তেতিয়াহ'লে তাই ফুচলি যাব। আৰু এতিয়া আমাৰ যাবৰ সময় হ'লেই। এয়া চব বস্তু পেক চেক কৰিলোঁ। আৰু যেতিয়া আমি আহিছিলোঁ তেতিয়া আমি অকল বিচনা এখনে লৈ আহিছিলোঁ, না গেছ চিলিণ্ডাৰ একোৱে অনা নাছিলোঁ, অকল বিচনাখন লৈ আহিছিলোঁ। আৰু ইয়াত আহি কিনে অলপ অলপ এটা এটা কৰি বস্তু জমা কৰিলোঁ। আৰু এয়া হৈছে আমাৰ পাকঘৰটো। চাওক, চব খালী কৰি দিলোঁ। যাবলৈতো অকণমানো মন নাই। মই মানে কৈছোঁ নহয়, বহুত কান্দিলোঁ সেইদিনাখন। আৰু এইজনী মামু হৈছে। মামু মানে চাব দেই, মুখখন কেনেকুৱা বেয়া, মানে কেমেৰা ফালে নহ'লে আনকালে কেমেৰা অন কৰাৰ লগে লগে তাই হাঁহিয়ে থাকে। আজি চাব মুখখন ঘূৰাই দিব, এতিয়া আৰু ঘূৰাই দিব যে তাই মানে আকৌ কেমেৰাত মুখ নাচাবই। আৰু তাইৰ মাও বহুত কান্দিছিলে, কাকুলি। মই বহুত মিছ কৰোঁ ঠাইডোখৰ, কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এয়া ঘৰ আহি গ'লোঁ। ঘৰ আহিও বহুত কান্দি কান্দিয়ে মই বস্তুবিলাক সামৰি আছিলোঁ। ভিডিঅ' ক্লিপবিলাক মই কৰি থৈছিলোঁ, ভিডিঅ' এডিটিং মই যদি কৰিব পাৰিলে কৰিম বুলি। কৰিবলৈ নোৱাৰিছিলোঁৱে ইমান দিনে, এতিয়া কৰিছোঁ। আৰু ভিডিঅ' ক্লিপবিলাক যেতিয়া আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এয়া বস্তুবিলাক সামৰি আছোঁ মই আৰু মোৰ মানুহজন। চবেই আচলতে ঘৰত যিমান মানুহ আছোঁ আমি চবেই হেল্প কৰি আছে। আৰু আপোনালোকে এতিয়াতো ভিডিঅ'বোৰ পায়ে আছে, ঘৰতে আছোঁ এতিয়া। আৰু মানুহজনৰ যিহেতু বাগানত ডিউটি জইনিং হৈ গ'ল, এতিয়া তেওঁ বাগানতে যায়, বাগানতে কৰিব এতিয়া, আৰু পাৰ্মানেণ্ট ৱাৰ্কাৰ হৈ গ'ল। আৰু ইয়াতে থাকিম আৰু